Hello everyone, সকলোকে আৰু এটা নতুন ভিডিঅ'লে মই সুজিত কুমাৰ নাথে স্বাগতম জনালো। আজি এটা নোটিফিকেশন লৈ আহিছো যেটো আমাৰ চেনেলত যেহেতু বেংকিং এক্সামৰ ভিডিঅ' মই বেছিকৈ দিওঁ, গতিকে আজি SBI পিওৰ নোটিফিকেশন লৈ আহিছো আৰু আপোনালোকক পোনপ্ৰথমে এটা কথা কৈ থওঁ, নোটিফিকেশনতো লিখি দিছে। এটা কথা জানেনে, ইয়াত লিখি দিছে SBI পিওৰ পাৰ মান্থ পাৰ এনাম এক বছৰৰ স্যালাৰি যদি মুম্বাইত পোষ্টিং হয় কিমান জানে, 20 লাখ বছৰত CTC। অলপ ডিসকাস কৰিম ডিটেইলছত কিমান হয় একচুয়ালি, আমি ভিডিওটো শেষলৈকে ডিসকাস কৰিম বাৰু। পোনপ্ৰথমে কৈ থওঁ, নোটিফিকেশন আহি গ'ল, মজা কথা। কিমান পোষ্ট আছে? 500 অলমোস্ট পোষ্ট আছে। এটা বহুতে ক'ব ইমান কম পোষ্ট হয়, অল ইণ্ডিয়াত 500 পোষ্ট বহুত হয়। জানো আমাৰ অসমৰ মানুহবিলাকৰ কি টেন্ডেন্সি থাকে, পোষ্ট কম হয়, গতিকে আমি এপ্লাই নকৰোঁ। মোৰ কথা যদি মই কওঁ, মই নিজে 3টা বেংক এক্সাম ক্ৰেক কৰিছিলোঁ, IBPS ক্লাৰ্ক, IBPS SO IT অফিচাৰ আৰু এতিয়া মই য'ত আছোঁ সেইটো। মই যদি মোৰ কথা কওঁ, 500 ভেকেন্সি, বহুতে ক'ব ইমান কম গোটেই অল ইণ্ডিয়াত। IBPS ক্লাৰ্ক পাইছিলোঁ, তাৰপিছত মই IBPS IT অফিচাৰ পাইছিলোঁ, তাত কিমান আছিলে জানে, 120টা পোষ্ট। চাই ল'ব পাৰে 2021 চনৰ IBPS SO নোটিফিকেশন, গোটেই ইণ্ডিয়াত 120টা পোষ্ট আছিলে মাত্ৰ। তাৰ ভিতৰত মই সিলেকশ্যন হৈছিলোঁ, ভাবক IT অফিচাৰ। মই য'ত এতিয়া কৰি আছোঁ, ইয়াতে আমাৰ যেতিয়া নোটিফিকেশন ওলাইছিলে তেতিয়া কিমান আছিলে জানেনে, মাত্ৰ আমাৰ জেনেৰেল OBCৰ কাৰণে 10টা পোষ্ট। সেই 10টাৰ ভিতৰত মই পাইছোঁ, গতিকে আপোনালোকেও পাব। পোষ্ট কিমান আছে সেইটো বাদ দিয়ক, সিৰিয়াসলি পঢ়ক, ভালকৈ পাব। আমি নোটিফিকেশনটো ডিটেইলছত ডিসকাস কৰিবলৈ গৈ আছোঁ। আৰু বহুত কেইটা নোটিফিকেশন ওলাইছে, মানে সেইকেইটাও মই লাহে লাহে দিম বাৰু। পোনপ্ৰথমে যদি মই কৈ থওঁ, কেটেগৰি ৱাইজ ভেকেন্সি আপোনাৰ SCৰ কাৰণে 80, STৰ কাৰণে 73, OBCৰ কাৰণে 135, EWSৰ কাৰণে 50 আৰু URL 203। অল ওভাৰ টোটেল ভেকেন্সি আছে 541। বহুত ভেকেন্সি হয়, সিৰিয়াসলি প্ৰিপেয়াৰ কৰক, অবভিয়াসলি পাব। আজি আমি অলপ নোটিফিকেশনটো ডিসকাস কৰিম, বাকি ডিটেইলছ ভিডিঅ' আহি থাকিব লাহে লাহে। তাৰপিছত আপোনাৰ টেন্টেটিভ ডেট কেইটা যদি চাই, অনলাইন ৰেজিষ্ট্ৰেশ্যন কেতিয়াৰ পৰা হ'ব, 24 জুনৰ পৰা 14 জুলাইলৈকে। পেমেন্টটো আপুনি সেইটো ডেটতে কৰিব লাগিব। প্ৰিলিমছৰ এক্সাম কেতিয়া হ'ব, ফাৰ্ষ্ট 3টা ফেজত এক্সাম হয়, প্ৰিলিমছ, মেইনছ, ইণ্টাৰভিউ। ইয়াত ইণ্টাৰভিউত কেইটামান ষ্টেজ থাকে। তো প্ৰিলিমছ এক্সাম হ'ব জুলাই আগষ্টৰ ভিতৰত, গতিকে ধৰি থওক আপোনাৰ হাতত এতিয়া জুন শেষ হ'ল, তো জুলাই আগষ্টৰ ভিতৰত যদি হয় মানে 1 মাহ সময় আছে প্ৰিলিমছৰ কাৰণে, তো ভালকৈ পঢ়িব লাগিব। তাৰপিছত মেইনছ এক্সাম ছেপ্টেম্বৰত। এটা কথা মনত ৰাখিব, বেংকিং এক্সামত প্ৰিলিমছ আৰু মেইনছৰ মাজত মেক্সিমাম 1 মাহে গেপ থাকে, গতিকে সেই 1 মাহতে আপুনি চব কৰিব লাগিব। তাৰ মানে প্ৰিলিমছলৈকে 1 মাহ আছে, তাৰপিছত মেইনছলৈ আৰু 1 মাহ, মানে মেইনছলৈ আৰু মাত্ৰ 2 মাহ আছে। তাৰপিছত মেইনছ হোৱাৰ পিছত সাইকোমেট্ৰিক টেষ্ট আৰু ইণ্টাৰভিউ অক্টোবৰ নৱেম্বৰত হ'ব, যোনটো ইণ্টাৰভিউ হয়, ঠিক আছে। আৰু যদি অলপ ডিটেইলছত মই চাওঁ বস্তুখিনি, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় বহুতে সোধে। ইয়াত আপোনাৰ কোনো পাৰ্চেণ্টেজৰ দৰকাৰ নাই, মেট্ৰিক, হাই ছেকেণ্ডেৰী, ডিগ্ৰী, ক'তো পাৰ্চেণ্টেজ নালাগে। ইয়াত জাষ্ট চবেই গ্ৰেজুৱেশ্যন পাছ কৰা হ'লেই হ'ল। ডিগ্ৰী আপুনি য'ৰ পৰাই নকৰক, BSc, BCom, BA যিয়ে নহওক, MBBS হওক বা BTech হওক, য'ৰ পৰাই নকৰক ডিগ্ৰী পাছ কৰা হ'লেই হ'ল। কোনোবা যদি লাষ্ট ছেমত আছে ডিগ্ৰী, তেওঁ দিব পাৰে, কিন্তু এটা কণ্ডিশ্যন, যেতিয়া আপুনি ইণ্টাৰভিউত যাব তেতিয়ালৈকে ডিগ্ৰী চাৰ্টিফিকেট আহি যাব লাগিব কিন্তু, ঠিক আছে। একাডেমিক কোৱালিফিকেশ্যনখিনি ক'লোঁ মই। তাৰপিছত আপোনাৰ টেষ্টটোৰ কথা কৈ দিওঁ অলপমান। নোটিফিকেশ্যনটো যিহেতু আহিছে, আমি আগতেও ডিছকাছ কৰিছোঁ, বহুত বেংকাৰ চিৰিজত বহুত ভিডিঅ' আছে। প্ৰিলিমছত কি হ'ব জানেনে, ইংলিছ, মেথছ আৰু ৰিজনিং চবতে একেই বেংকত, IBPS PO, SBI PO একেই। প্ৰিলিমছ, মেইনছ, মেথছ, ইংলিছ, মেথছ, ৰিজনিং। ইয়াত ইংলিছত 40টা কুৱেশ্যন আহে, 20 মিনিট সময়। মেথছত 30টা কুৱেশ্যন আহে, 20 মিনিট। আৰু ৰিজনিঙত 30টা, 20 মিনিট। টোটেল 1 ঘণ্টাত 100টা প্ৰশ্ন। বহুত স্পীডত কৰিব লাগিব, ঠিক আছে। প্ৰিলিমছত 100 মাৰ্কছ আহে, 100টা কুৱেশ্যন, 1 ঘণ্টা। আৰু টুক্কা মাৰি থৈ আহিলে নহ'ব, নিগেটিভ থাকে, ঠিক আছে। ভুল হ'লে -0.25, শুদ্ধ হ'লে +1। এটা বহুতে ভাবে 100ৰ ভিতৰত 100 কৰিব লাগে নেকি, আপুনি নিজেও নোৱাৰে 100 কৰিবলৈ। SBI PO, IBPS PO অলপ টাফ লেভেলৰ হয়। সেইটো হিচাপত যোৱা বছৰ, তাৰ আগৰ বছৰ মই কাট অফ এনালাইচিছ কৰিলোঁ, আৰু কাট অফ চাই পেলাই মই গম পালোঁ যে যোৱা বছৰ জেনেৰেলৰ কাট অফ 61 আছিলে, তাৰ আগৰ বছৰ সেনেকুৱা। তাৰমানে আপুনি 65 এটেম্প কৰি আহিলে, যদি 65 কাৰেক্ট হয়, পাৰফেক্ট, তেতিয়া আপুনি চিয়'ৰ থাকিব পাৰে যে প্ৰিলিমছ পাছ হ'ব, ঠিক আছে। তো এতিয়া যেতিয়া আপুনি মক টেষ্ট দিব, কিমান টাৰ্গেট কৰিব, কাৰণ মক টেষ্ট দিব লাগে। মক টেষ্ট দিলে আপুনি 70 টাৰ্গেট কৰিব প্ৰিলিমছত। প্ৰিলিমছৰ মক টেষ্টে দিব লাগিব, 1 মাহ সময় আছে, তো 70 টাৰ্গেট কৰিব। তেতিয়া এক্সামত গৈ 70 ট্ৰাই কৰিব এক্সামত, যেনেকৈ প্ৰকাৰে নহওক 70 কৰি আহিবলৈ, ঠিক আছে। তাৰপিছত আপোনাৰ মেইনছ এক্সাম হ'ব।
প্ৰিলিমছ পাছ কৰি গ'ল প্ৰিলিমছ পালেই চাকৰি নাপায় মেইনছ আৰু ইণ্টাৰভিউ পাছ কৰিব লাগিব মেইনছত আহে ৰিজনিং আৰু কম্পিউটাৰ নাহে ইয়াতে এনে দিয়া আছে তো ৰিজনিং আহে 40টা কুৱেশ্যন 60 মাৰ্ক 50 মিনিট সময় থাকে মেইনছৰ অকণমান বেলেগ হয় আৰু ডাটা এনালাইচিছ ইন ইণ্টাৰপ্ৰিটেশ্যন মানে মেথছৰ কুৱেশ্যন হয় মেইনছত কিন্তু মেথছত অকল DI আৰু এৰিথমেটিকৰ কুৱেশ্যনে আহে তো 30 কুৱেশ্যন 60 মিনিট বহুত সময় দিছে কিয় জানে বহুত টান কুৱেশ্যন আহে মেইনছত তাৰ 45 মিনিট থাকিব 30 কুৱেশ্যন 60 মাৰ্ক সৰি আৰু 45 মিনিট তাৰপিছত জেনেৰেল এৱাৰনেছ বেংকিং নলেজ তাৰ মানে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ আৰু বেংকিঙৰ ষ্টেটিক পাৰ্টখিনি 60 কুৱেশ্যন 60 মাৰ্ক 45 মিনিট তাৰপিছত ইংলিছ আহে 40 কুৱেশ্যন বাট ইংলিছত মাত্ৰ 20 নম্বৰ আৰু 40 মিনিট সময় থাকে টোটেল 170 নম্বৰ 170টা কুৱেশ্যন 200 নম্বৰ 3 ঘণ্টা সময় তাৰ লগতে এখন ডেসক্ৰিপটিভ পেপাৰ এটা ডেসক্ৰিপটিভ পেপাৰ হাতেৰে লিখিব লাগিব নে টাইপ কৰিব লাগিব আপুনি টাইপ কৰিব লাগিব তাত গৈ কমিউনিকেশ্যন স্কিল ইমেইল ৰিপৰ্ট সিচুৱেশ্যন এনালাইচিছ প্ৰেছ ৰাইটিং এইবিলাক আহে 3টা কুৱেশ্যন আহে 50 নম্বৰ থাকে আৰু আধা ঘণ্টা সময় দিয়া হয় আপুনি টাইপ কৰি লিখিব লাগিব তাত সো অল টোটেল গুটেখিনি যদি মিলাই চাও 250 নম্বৰ হল ঠিক আছে তাৰ পিছত আপোনাৰ যেতিয়া মেইনছৰ ৰিজাল্ট দিব জনে মেইনছ পাস কৰিব সিহঁতক মাতা হ'ব ইন্টাৰভিউলে ইন্টাৰভিউত সাইকোমেট্ৰিক টেষ্ট থাকে তাৰ পিছত আৰু গ্ৰুপ এক্সাৰসাইজ আৰু ইন্টাৰভিউ এই তিনটা ফেজ থাকে ইন্টাৰভিউত আপোনাৰ ফাইনেল কাট অফটো কিহৰ ওপৰত ডিসাইড হ'ব ফাইনেল যে আপুনি সিলেকশন হ'ব ফাইনেলটো প্ৰিলিমছৰ মাৰ্কস যোগ নহয় মেইনছ আৰু ইন্টাৰভিউ মাৰ্কস যোগ হ'ব মেইনছত আপুনি যিমান পালে ঠিক আছে তাৰ পৰা 75 যোগ কৰিব মেইনছত 250 আছে কোৱেশ্যন ঠিক আছে 250 পৰা মাৰ্কসৰ পৰা আপোনাৰ 75% যোগ কৰিব আৰু ইফালে ইন্টাৰভিউত টোটাল মাৰ্ক কিমান হয় 50 নম্বৰ ইন্টাৰভিউত 50 নম্বৰ থাকে হে 50 পৰা আপোনাৰ 25% মানে মেইনছৰ পৰা 75 আৰু ইন্টাৰভিউৰ পৰা 25% যোগ কৰি ফাইনেল কাট অফটো বনোৱা হয় আৰু হে ফাইনেল কাট অফৰ ভিত্তিতে আপোনাৰ সিলেকশন দিয়া হয় ঠিক আছে এটা বহুতৰ মনত প্ৰশ্ন হ'ব আমি কেনেকৈ প্ৰিপাৰেচন কৰিম মই এটা ডিটেইলছত ভিডিও বাৰ লৈ আহিম চিন্তা কৰিব নালাগে এতিয়া যেহেতু প্ৰিপাৰেচনৰ কথা অলপমান কৈ দিও আমাৰ অলৰেডি ভিডিও দিয়া আছে সাবজেক্ট ওয়াইজ কেনেকৈ পঢ়িব লাগে আপুনি বেংকাৰ সিৰিজৰ ভিডিও পাই যাব ইংলিশ ল্যাঙ্গুৱেজ কোৱান্ট আৰু ৰিজনিং এই এক মাহ আপুনি কিহত ফোকাস কৰিব কাৰবাৰ যদি বেসিক ক্লিয়াৰ হোৱা নাই ফাৰ্স্ট 10 দিন মান বেসিক ক্লিয়াৰ কৰি লওক 10 দিনৰ ভিতৰত বেসিক ক্লিয়াৰ কৰি দিওক ঠিক আছে তাৰ পিছত ইংলিশ ম্যাথছ ৰিজনিং সবৰে বেসিক এটা আপোনালোকৰ টেনচন হ'ব কোড কৰিম ম্যাথছৰ কাৰণে চিন্তা কৰিব নালাগে মই আছো মই ম্যাথছৰ অলৰেডি এটা কোৰ্স লঞ্চ কৰি দিছো যেটো বেংক এক্সামৰ যিকোনো ম্যাথছ নিদিওক আপোনাৰ বেসিকখিনি ক্লিয়াৰ কৰি দিব এটলিষ্ট বেসিকখিনি ক্লিয়াৰ কৰাৰ পিছত আপুনি বেলেগ যিকোনো প্ৰিপেয়াৰ কোৱেশ্যন প্ৰেক্টিস কৰিব পাৰিব এটা আপোনালোকৰ মনত হ'ব প্ৰেক্টিস কবা কৰিম সেই কোৰ্সটোতে আছে তো এই কোৰ্সটোত কি আছে জানেনে পুৰা গোটেই সিলেবাসটো আছে বেংকিংৰ ধুনিয়াকৈ এটা লেকচাৰ ভিডিও দিয়া আছে তাৰপিছত 5000 MCQ আছে 5000 ম্যাথছৰ পুৰা প্ৰেক্টিস কৰিব পাৰিব তাৰ উপৰি মই ইংলিছৰো হেনেকে 5000 MCQ উলিয়াম আৰু ৰিজনিংৰ উলিয়াম যাতে আপোনাৰ সব প্ৰেক্টিস কৰি যাব পাৰে আমাৰ কোৰ্স এটা উলিয়াই দিম PDF হিচাপে ঠিক আছে ইংলিছ আৰু ৰিজনিংৰ ম্যাথছৰ কোৰ্সটোত আপোনাক ভিডিও পাব কাৰণ মই ম্যাথছ নিজে কৰাই দেখাইছো ইংলিছৰো তেনেকৈ উলিয়াম ৰিজনিংৰ উলিয়াম প্ৰথম কি কৰিব 10 দিনত আপুনি বেসিক ক্লিয়াৰ কৰক পিছৰ 20 দিন আপুনি পুৰা প্ৰেক্টিস কৰক যিমান পাৰে মক টেষ্ট দিওক ঠিক আছে হেনেকে প্ৰেক্টিস কৰি গৈ থাকক আৰু এটা কথা নাপাহৰিব কাৰেন্ট এফেয়াৰ্স ডেইলি 1 ঘণ্টা এতিয়াৰ পৰা পঢ়ক ডেইলি ৰাতিপুৱা 1 ঘণ্টা কাৰেন্ট এফেয়াৰ্স 1 ঘণ্টা ইংলিশ ৰিডিং কৰপুৰা কৰিব ইংলিশ ৰিডিং মোৰ আমাৰ টেলিগ্ৰাম চেনেল আছে তাতে মই ডেইলি 5টা 6টা আৰ্টিকেল দিও আপুনি সেই আৰ্টিকেল বিলাক চাই পঢ়ি থাকক আপোনাৰ বহুত নলেজ হৈ যাব 2 ঘণ্টা হেখিনি কৰক বাকি দিনটোত 5 ঘণ্টা মান আপুনি বেলেগ সাবজেক্ট এই তিনটা সাবজেক্ট বেসিক ষ্ট্ৰং কৰক তাৰপিছত প্ৰেক্টিস কৰিব ঠিক আছে আৰু কোন প্ৰথমে মই কৈছিল ন স্যালাৰি 20 লাখ হয় বুলি সেই 20 লাখটো একচুয়ালি 20 লাখ নহয় মানে CTC বুলি কৈছে তাত সব ইনক্লুড থাকে বাট তাৰ পৰা ট্যাক্স ডিডাকশন হ'ব কিবা হ'ব তো আলটিমেটলি আপোনাৰ হাতত 1,10,000 মান আহি যাব জয়েন কৰোতে SBI PO আৰু SBI PO এনেকৈ এটা জব হয় আফটাৰ RBI কাৰণ RBI টো সদায় ওপৰতে হয় তো যদি আপুনি বেংকৰ কথা কয় মানে কমাৰ্শিয়াল বেংক নট RBI তো কমাৰ্শিয়াল বেংকৰ ভিতৰত সবতকে মানে প্ৰিফাৰেবল জব SBI PO হয় সবতকে বেছি স্যালাৰি SBI PO দিয়ে আৰু সবতকে বেছি ৰেসপেক্টেড জব কমাৰ্শিয়াল বেংকৰ ভিতৰত SBI PO হয় আমি ডিটেইলছত সব বস্তু লাহে এটা ভিডিও আগবঢ়াই থাকিম আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি থক কোৰ্সটো লৈ থক আৰু কোৰ্সৰ আপডেট টেলিগ্ৰাম চেনেলত দি থকা হয় যেতিয়াই কোৰ্স লঞ্চ হ'ব তাত আপুনি গম পাই যাব থ্যাংক